মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া-শুনা কৰি আছা। ছাত্ৰ-ছাত্ৰীসকল, টেলেণ্ট চাৰ্চ এক্সামিনেশ্যন 2023 যিটো সেইটো ৰিজাল্টটো আহি গৈছে আৰু ৰিজাল্টটো তোমালোকে বিদ্যাৰ্থী এপত পাই যাবা। আৰু যদি তোমালোকৰ তেনেকুৱাকৈ পোৱা নাই তেনেহ'লে মোক হোৱাটছএপ নম্বৰটো দেখা হৈছে, তোমালোকে এই নম্বৰতে SMS কৰিবা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ ৰিজাল্টটো আহি গৈছে। লিখা আছে ই বুকলেট অফ ৰিজাল্ট টেলেণ্ট চাৰ্চ এক্সামিনেশ্যন ক্লাছ 8, 9, 10 2023 ৰেছপন্স বাই যিটো তোমালোক কণ্ডাক্ট কৰিছিল ষ্টেট একাডেমিক কাউন্সিলে কৰিছিল। ইয়াত দিয়া আছে একনলেজ লিখা আছে, তোমালোকে এইবিলাক পঢ়ি নিজে পঢ়ি চাবা। তাৰপিছত আছে আমি ইয়াত আছে ষ্টেট একাডেমিক কাউন্সিল এছাম ষ্টেটিক্স অফ ষ্টেট পজিশ্যন হোল্ডাৰ অফ টেলেণ্ট চাৰ্চ এক্সামিনেশ্যন। ইয়াত যদি আমি চাওঁ নম্বৰ অফ ফাৰ্ষ্ট পজিশ্যন 1-8 মানে 8 এজন ৰাখিছে ফাৰ্ষ্ট পজিশ্যনত, ছেকেণ্ড পজিশ্যনত 8 এজন, থাৰ্ড পজিশ্যনত 3জনকে এনেকুৱাকৈ দিয়া আছে। তোমালোকে সম্পূৰ্ণ পঢ়ি চাবা। ইয়াত ষ্টেট টপাৰ ক্লাছ 8 ক্ষেত্ৰত ষ্টেট টপাৰ কোন কোন হৈছে লিখা আছে। ষ্টেট একাডেমিক কাউন্সিলৰ যে ষ্টেট টপাৰ হয় তেওঁলোকৰ নাম লিখা আছে ইয়াত ক্লাছ 10ৰ। তাৰপিছত আমি ইয়াত কি দি আছে টেলেণ্ট চাৰ্চ এক্সামিনেশ্যন ষ্টেট একাডেমিক কাউন্সিল ৰিজাল্ট অফ, ঠিক আছে, ক্লাছ 8ৰ প্ৰথম ৰিজাল্টটো দিয়া আছে ইয়াত। ইয়াত চোৱা বাক্সা ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত যিটো ক্লাছ 8ৰ ইয়াত মাৰ্কছ কিমান পাইছে, ৰেংক কিমান আছে, সকলোবিলাক দিয়া আছে। তোমালোকে নিজে নিজে চাই ল'বা। তাৰপিছত বৰপেটাৰ এইটো ক্লাছ 8ৰ ক্ষেত্ৰত হয়, ক্লাছ 8ৰ বিশ্বনাথত, ক্লাছ 8ৰ বঙাইগাঁও, এনেকুৱা 8, 9, 10 হিচাপে ভাগ কৰা আছে। তোমালোকে নিজে চাই ল'বা। কামৰূপ মেট্ৰ' 8ৰ ক্ষেত্ৰত, 8ৰ ক্ষেত্ৰত নগাঁও ডিষ্ট্ৰিক্ট, এইবাৰ আহিল শিৱসাগৰ ক্লাছ 8ৰ। এনেকুৱাকৈ বহুতো পেজ আছে, তোমালোক কোন ক্লাছৰ হয় কেনেকৈ হয় তোমালোকে নিজে চাই ল'বা। ঠিক আছে, ডিষ্ট্ৰিক্ট ৱাইজ ক্লাছ 8ৰ 80% ওপৰত থকাবিলাকৰ বৰপেটাৰ ক্ষেত্ৰত তেনেকুৱাকৈ দিয়া আছে। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ক্লাছ যিহেতু 8, 9, 10ৰ পৰীক্ষাটো হৈছে যে ৰিজাল্টটো সকলোবিলাক আছে, তোমালোকে চাই ল'বা। আৰু তোমালোকক মোক জনাই থওঁ যে যদি তোমালোক ক্লাছ 9ত পঢ়ি আছা, তোমালোকে অনলাইন ক্লাছ কৰিব পাৰিবা, যিটো মাত্ৰ 49 টকাত কৰিব পাৰিবা। বহু ছাত্ৰ-ছাত্ৰীয়ে কৰি আছে, তোমালোকে মোবাইলৰ জৰিয়তে পঢ়িব পাৰিবা। অধিক জানিবৰ বাবে হোৱাটছএপ নম্বৰটোত SMS কৰিবা।